নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। দুখ মনেৰে ক'বলৈ লৈছোঁ যে 8000+ ছাবস্ক্ৰাইবাৰ থকা চেনেলটো বৰ্তমান মোৰ নাই। ইউটিউবে মোৰ একাউণ্টটো বেন কৰি দিলে। স্ক্ৰীনত আহি আছে, দেখিব পাইছেই নহয়। মোৰ ইউটিউবটো খুলিলে মাত্ৰ এনেকেই দেখায় আৰু ইউটিউবৰ ফালৰ পৰা এটা মেছেজ আহিছে, পাৰ্মানেণ্ট মোৰ একাউণ্টটো বেন হৈ গ'ল বুলি। ইউটিউব চেনেল পাৰ্মানেণ্ট বেন। 2 বছৰ ধৰি এই চেনেলটোত কাম কৰি আছিলোঁ আৰু বৰ্তমান ছেকেণ্ডৰ মূৰত নাইকিয়া হৈ গ'ল, সকলো শেষ হৈ গ'ল। আৰু মই হাৰি যোৱা মানুহ নহয় বাবে আকৌ এটা চেনেল খুলি আপোনালোকৰ বাবে এৰিব লৈছোঁ ভিডিঅ'। আৰু আপোনালোকে যদি ছাপোৰ্ট কৰে আগবাঢ়ি গৈ থাকিম, নহ'লে সকলো বাদ দি দিম। বাদ নিদিনো কৰিম কি, 8000ৰ ওপৰত ছাবস্ক্ৰাইবাৰ আছিল। আৰু এইফালে চাওক, 100 ওপৰত ছাবস্ক্ৰাইবাৰ হওঁতে ফটো, আৰু 300 হওঁতে, 400, এইফালে 1 মানে 1000 হওঁতে, এইফালে 1400, এইফালে 8.5K হওঁতে। বেছিকৈ বেয়া লাগিছে এইটো কাৰণ মোৰ মনিটাইজেশ্যন হৈ গৈছিলে। 4000 ৱাচ টাইম কমপ্লিট কৰাৰ পিছত এটা মনিটাইজেশ্যন হয়। আৰু কিমান 4000 ৱাচ টাইম কৰিবলৈ কিমান ভিডিঅ' দিব লাগে আপোনালোকে চাগে অনুভৱ কৰিব পাৰিছেই। আৰু মনিটাইজেশ্যন হোৱা চেনেল এটা যদি এনেকুৱা হয়, বহুত বেয়া লাগে। আৰু $20 মান গোট খাই আছিলে, প্ৰায় আমাৰ ইণ্ডিয়ান ৰুপিছত 1700 টকাৰ ওপৰত আছিল। পইচাটো লৈ চিন্তা কৰা নাই, কিন্তু 2 বছৰ ধৰি লাগি আছিলোঁ এটা চেনেলত আৰু মনিটাইজেশ্যনো হৈ গৈছিলে। মনিটাইজেশ্যন কৰিবলৈ ইমান সহজ নহয়, কিন্তু মই কমপ্লিট কৰি দেখাইছিলোঁ। কিন্তু ছেকেণ্ডৰ মূৰত এনেকুৱা হৈ গ'ল। মানুহৰো বহুত কথা শুনিব লগা হয়, গালি গালাজ আৰু বহুতো কষ্টও হয়। তাৰপিছতো যদি এনেকুৱা এটা হৈ যায় ঘটনা, বেয়া লাগে। এনেকৈ ধৰণে মোৰ আগৰ এটা একাউণ্ট আছিলে, সেইটো প্ৰায় 1K ছাবস্ক্ৰাইবাৰ আছিল আৰু এইটো আছিল 10000 কমপ্লিট হ'বলগীয়া হৈ আছিল। দুটা চেনেল এনেকৈ ধৰণে গ'ল, কিন্তু এইটো মই শেষৰ বাবে খুলিছোঁ 3 নম্বৰ বাৰত যদি মোৰ এনেকুৱা কিবা হয়, তেতিয়া মই এইবোৰ চব বাদ দি দিম। বাদ নিদিনো কৰিম কি, এটা সময় 0ৰ পৰাই আৰম্ভ কৰিছিলোঁ আৰু এতিয়া আকৌ 0ৰ পৰাই আৰম্ভ কৰিব লগা হৈছে। লোকে ছাকচেছ পায় আৰু মই ছাকচেছ নাপায় 0হে হৈ যাওঁ। আৰু বিশেষ কথাটো হৈছে, ইউটিউবত ভিডিঅ' দিয়াটো ইমান সহজ নহয়। ভিউজ আনিবলৈও টান আৰু ভিডিঅ'ত বহুতো ৰুল গাইডলাইন ফ'ল' কৰি থাকিব লাগে। আচলতে মই ভিডিঅ' বনাই ভাল পাওঁ আৰু এইবোৰৰ ওপৰত চখো বহুত। সেইবাবে আকৌ এটা ইউটিউব চেনেল খুলি আকৌ ভিডিঅ' দিয়া আৰম্ভ কৰিছোঁ। এতিয়াৰ পৰা মই উন্নত আগতকৈ ভাল কৰিবলৈ ভিডিঅ'বোৰ চেষ্টা কৰিম। সেইবাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু মোক উৎসাহ দিব। ইউটিউব চেনেলটো বেন কৰি দিয়া আগত এটা মই ভিডিঅ' দিছিলোঁ, ব্লগ এটা, গণেশ মন্দিৰলৈ যোৱা। সেই ভিডিঅ' ক্লিপটো দিয়াৰ পাছতে হ'ল নে কি হ'ল মই নাজানো, কিন্তু সেইটোত একো কপিৰাইট ষ্ট্ৰাইক অহা নাছিল। আৰু আপোনালোকৰ মাজত সেই ভিডিঅ' ক্লিপটো লগাই দিছোঁ, যোনটো ব্লগ মই গণেশ মন্দিৰলৈ যাওঁতে দিছিলোঁ। আৰু সেইদিনাখনেই গণেশ পূজাও আছিল। আৰু কি হ'ল মই নাজানো, কিন্তু সেইটো ভিডিঅ'ই দিছিলোঁ। আৰু আপোনালোকৰ মাজত এইটো এতিয়া মই লগাই দিছোঁ ক্লিপটো, কি ভিডিঅ' দিছিলোঁ, ব্লগটো। আৰু আপোনালোকে শেষলৈকে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আকৌ এবাৰ কৈছোঁ, উৎসাহ দিব। থেংক ইউ, ধন্যবাদ। আৰু নতুন ভিডিঅ' আহি আছে, উন্নত ভিডিঅ' দিবলৈ চেষ্টা কৰিম। প্ৰথমতে এই ব্লগটো চাই লওক, শেষৰটো মোৰ আগৰ চেনেলৰ। গণেশ মন্দিৰ আৰু এই ভাগ চব গণেশ মন্দিৰ। আৰু ভিতৰলৈ আমি এতিয়া সোমাই যাম ব'লক। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আমি গৈ আছোঁ গণেশ মন্দিৰলৈ আৰু গণেশ মন্দিৰ গৈ আছোঁ। আজি যিহেতু গণেশ পূজা, সেইবাবে গণেশ মন্দিৰ গৈ আছোঁ। ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবা। ব'লা তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ লগত কোন কোন গৈছে দেখাই দিব লৈছোঁ। প্ৰথমতে এইফালে পবিত্ৰ আছে আৰু এইফালে ৰাহুল আছে আৰু এইফালে প্ৰশান্ত। আৰু ধুনীয়া এটা ৰাস্তাৰ মাজেদি গৈ আছোঁ, ব'লক তেন্তে গৈ থাকোঁ। বৰ্তমান আহি পালোঁ গণেশ মন্দিৰ আৰু এই ভাগ চব গণেশ মন্দিৰ। আৰু ভিতৰলৈ আমি এতিয়া সোমাই যাম ব'লক। আৰু আমি বন্তি জ্বলালোঁ আৰু সেৱা চেৱা কৰি ল'লোঁ। এতিয়া আমি ধুনীয়াকৈ চাৰিওফালৰ পৰিৱেশটো দেখাবলৈ আহিছোঁ। আৰু এয়া পাছফালৰ পৰিৱেশ এনেকুৱা, আৰু আগফালৰ পৰিৱেশটো বহুতেই ধামাকা হৈ আছে। আৰু আজি যিহেতু গণেশ পূজা, সেইবাবে বহুত মানুহ আছে, সকলো মানুহক দেখাবলৈ চেষ্টা কৰিম। আমি এতিয়া ওপৰত আছোঁ, আৰু ওপৰত আছোঁ মানে এইখন আছে নাও টাইপত আছে। আৰু এইফালে আমাৰ দেখিছেই নহয় কোন আছে, নিগনি বাবা। আৰু বাহিৰৰ পৰিৱেশটো দেখাইছোঁ। আমি ওপৰত আছোঁ, বাহিৰত পৰিৱেশ এনেকুৱা ধৰণৰ হৈ আছে। তললৈ নামি আহি আছোঁ, মানুহৰ ভিৰ বাঢ়ি গৈ আছে। আৰু এইফালে ওপৰত পূৰা মানুহ দম পাতি আছে। আৰু আমি তললৈ যাম, তলত আৰু ধুনীয়া পৰিৱেশ আছে।
আজিৰ দিনটোত এনেই ইমান মানুহ নহয় কিন্তু আজিৰ দিনটোত চাওঁ কেনেকুৱা মানুহ তামাম এইয়া দেখিব পাইছা এখন হৈছে গেটখন আমি গণেশ মন্দিৰৰ পৰা ওলাই আহিলোঁ গণেশ মন্দিৰৰ পৰা ওলাই মানে কাষতে আমাৰ আছে দুৰ্গা মন্দিৰ এইফালে দেখিব পাইছেনে এইভাগ হৈছে দুৰ্গা মন্দিৰ আৰু যিহেতু গণেশ মন্দিৰ কাষতে আছে দুৰ্গা মন্দিৰটো নেদেখালে বেয়া হ'ব বুলি ওচৰতে আছে কাৰণে দেখাই দিলোঁ ইয়াৰ পৰাই দেখাইছোঁ বাহিৰৰ পৰা এদিন দুৰ্গা পূজা আহি আছে যিহেতু দুৰ্গা পূজাত আহিম ভালকৈ দেখাম লখিমপুৰ তাৰ পৰা ওলাই আহি দলুহাট বজাৰতো পাতিছে ধুনীয়াকৈ হৈ দেখাই আছোঁ তোমালোকক সেইফালে দেখিছে নহয় এইফালে কিবা বিতৰণো কৰি আছে আমি ইয়াত আহিম তাৰ আগত এইফালে গণেশ বাবাৰ ওচৰৰ পৰা আহোঁগৈ এইফালে যেনেকৈ পোষ্টাৰ চোষ্টাৰ লগাই আছে আৰু এইফালে দেখিব পাইছা আৰু ইয়াৰ গণেশ বাবাৰ মূৰ্তি সেইটো ইউটিউব চেনেলত এইটোৱে শেষৰ ভিডিঅ' গৈছিলে ভগৱানৰ সেইবাবেই ভাল লাগিলে আৰু কি ক'ম নিজৰ মাইণ্ডৰ লগত কথা আজি মোৰ ইউটিউব চেনেলটো বেন কৰি দিলে কিন্তু মই ইয়াতে যদি হাৰ মানি যাওঁ তেতিয়া মই ছাকচেছ হ'ব নোৱাৰিম যদি মই এই বুলি ভাবোঁ যি হৈছে ভগৱানে ভালৰ বাবেই কৰিছে কাৰণ যদি মোৰ এইটোত ইমান ছাকচেছ হ'বলগীয়া নাছিলে যদি মই নতুন এটা একাউণ্ট খোলোঁ যদি ভালকৈ ভিডিঅ' দিওঁ সেইটো যদি বহুত দুগুণতকৈও দুগুণ ছাকচেছ হ'ম সেই বুলি যদি ভাবি আগবাঢ়ি যাওঁ তেতিয়া উন্নতিৰ পথত এনেও আগবাঢ়ি যাব পাৰিম তুমি যদি ইয়াতে যদি ছাকচেছ এৰি গুচি যোৱা তেতিয়া তোমাৰ উন্নতি নাই কিন্তু তুমি যুঁজি থাকিলে আগবাঢ়ি যাব পাৰিমেই লাগিলেতো যিয়ে কাম নহওক আৰু ছেকেণ্ড অপশ্যন সেইটো ৰাখিব লাগে সকলো ক্ষেত্ৰত নহয় কিন্তু কিছুমান ক্ষেত্ৰত ছেকেণ্ড অপশ্যন লাগে সেইবাবে মই আৰু এটা ইউটিউব চেনেল খুলিম সেইটোতো ছাবস্ক্ৰাইব কৰি ল'বা সেইটো এতিয়া দিয়া নাই আপডেট অতি শীঘ্ৰে সেইটো আপডেট দি আছোঁ সেইটো একটা বেলেগ পদক্ষেপ ল'ম বুলি ভাবিছোঁ